হেল্ল' গাইছ আপোনালোকে ভাবিছে চাগে ইয়াত কি হৈ আছে। ইয়াত মানে এটা ৰেপ চঙৰ এটা শ্বুট হৈ আছে, মানে ৰেপ চং এটা আহিব লগা আছে, অতি সোনকালে আহিব। ৰক্তিম দা ভাগৰ এই লেপটপ চেপটপ চব ইয়াত থৈ দিয়া আছে, মানে সৰুকৈ শ্বুট এটা লোৱা হৈছে। মানে ৰেপ চংটোৰ অকণমান আগৰ পাৰ্টটো মানে অকণমান সৰু শ্বুট এটা লোৱা হৈছে, তাৰপিছত তাত সৰু খতম হ'ল আৰু এতিয়া আহিছোঁ আমি ধাবাত আহিছোঁ। ধাবাত মানে অফিচৰ ৰুল এটা আছে, সেই শ্বুটটো ল'বলৈ ধাবালৈ আহিব লগা হৈছে। এইফালে মোৰ বাইকখন ফালে খাৰা হৈ আছে, এইফালে ভিতৰত শ্বুট হ'ব এতিয়া। তো ব'লক যাওঁ। তো এয়া চাই লওক, ইয়াতে শ্বুট হ'ব এতিয়া। তো সেইটো কাউণ্টাৰতে মেনেজাৰ থাকিব, ধাবাৰ পৰা পাৰ্মিশ্যন লৈ লোৱা হৈছে বৰ্তমান। তো এতিয়া শ্বুটটো কৰোঁ আহক। এইফালে দেখিছে এইজন ৰক্তিম দা, এইজনে ৰেপ চং এটা আহিব লগা আছে। আপোনালোকক মই যেতিয়া আহিব ন, তেতিয়া মই ৰেপ চংটোৰ নাম কৈ দিম কি বুলি আছে। তো এতিয়া শ্বুট লৈ থকা হৈছে, মানে অফিচলৈ অহা শ্বুট এটা লোৱা হৈছে। অফিচলৈ আহোঁতে অলপ দেৰি হৈছে, সেয়া শ্বুট লোৱা হৈছে। তাৰপিছত এতিয়া মেনেজাৰে মানে ৰক্তিম দাক দম দিছে, অফিচলৈ কিয় আহিব লাগে, কেনেকৈ কিবা কাহিনী এটা মানে শ্বুট লোৱা হৈছে। এতিয়া শ্বুটটো লৈ থকা হৈছে, দেখিছে নহয়, চাই যাওক শ্বুটটো আপোনালোকে অলপ চাই যাওক। তাৰপৰা এতিয়া অফিচৰ পৰা উলিয়াই দিয়া হয়,